নমস্কাৰ এছামিছ অনলাইন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল বলগতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ অসমৰ আগশাৰীৰ এপিএছচি ইউপিএছচি কোচিং ইনষ্টিটিউশ্যন ভদ্ৰা আইএছ একাডেমী অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ ছাত্ৰী এপিএছচি প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ এপিএছচি মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব নিয়মীয়া পাঠদান ডেইলি ষ্টাডি মেটেৰিয়েলছ মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয় বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ ছাত্ৰী এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰা আইএছ একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিছিল আহক আজিয়েই ভদ্ৰা আইএছ একাডেমীলৈ গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয় যোগাযোগ কৰক 8638391721 প্ৰথমটো খবৰ কোভিডত আক্ৰান্ত হলে এবাৰ পৰীক্ষাৰ্থীয়ে দিব পাৰিব মেট্ৰিক পৰীক্ষা কোভিড আক্ৰান্ত পৰীক্ষাৰ্থীৰ বাবে হুকিয়াকৈ পৰীক্ষাত বহাৰ ব্যৱস্থা কৰিব সেবাই কোভিডত আক্ৰান্ত হলে পৰীক্ষাৰ্থীয়ে দিব পাৰিব এবাৰ মেট্ৰিক পৰীক্ষা কোভিড আক্ৰান্ত পৰীক্ষাৰ্থীৰ বাবে হুকিয়াকৈ পৰীক্ষাত বহাৰ ব্যৱস্থা কৰিব সেবাই 15 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা কোভিড পৰিস্থিতি পুনৰ বেয়া হলে বিকল্প ব্যৱস্থাৰ বাবে সাজু সেবা মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতিক লৈ সেৱাৰ অধ্যক্ষৰ লগত আলোচনা আছুৰ নেতৃত্বৰ এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সৰ্বমুঠ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে 4,32,884 জন আৰু এবাৰ পৰীক্ষা কেন্দ্ৰৰ সংখ্যা হৈছে 903টা পৰৱৰ্তী খবৰ আমি অসমত পৰিৱৰ্তন আনিব লাগিব 2023 দশমেৰ পূৰ্বে সকলো পুৰণি ফাইলৰ কাম শেষ কৰা হ'ব এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিছন সদ্ভাৱনাৰ কাৰ্যসূচী দ্বিতীয়বাৰৰ বাবে প্ৰশাসনিক বিষয়ৰে মত বিনিময় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিগত 25 জানুৱাৰীত মিছন সদ্ভাৱনাৰ শুভাৰম্ভণি হিচাপে কৰিছিল মত বিনিময় অহা 1 ফেব্ৰুৱাৰীৰ পৰা অসমত আৰম্ভ হ'ব সদ্ভাৱনা প্ৰকল্প চৰকাৰী বিষয়া কৰ্মচাৰীক অধিক দায়িত্বশীল হ'বলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিছন সদ্ভাৱনাৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ ভাষণ আৰু মত বিনিময় প্ৰজেক্ট সদ্ভাৱনাত প্ৰতিগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰীৰ সহযোগিতা বিচাৰিছে ৰাজ্য চৰকাৰে কিছু চাকৰিয়ালৰ ডিপি থাকিলে সেই প্ৰক্ৰিয়া 3 বছৰ লাগে যিটো কেছ 6 মাহত কৰিব পাৰি তাৰ বাবে 3 বছৰ কিয় লাগে এই প্ৰশ্ন মুখ্যমন্ত্ৰীৰ পেঞ্চনৰ কাম চৰকাৰী কৰ্মচাৰীসকলে নিজে আগভাগ লৈ কৰিব লাগে কাৰণ তেওঁলোকৰ হেয়া নিজৰ কৰ্তব্য এই কাম মুখ্যমন্ত্ৰীয়ে কিয় কৰিব লাগে কৰ্মচাৰী পৰিষদে বিভিন্ন সমস্যা লৈ আহে কিন্তু পেঞ্চনৰ কথা একো নকয় এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে কৰ্মচাৰী অৱসৰৰ পিছৰ ফাইল ৰখাই থব নালাগে হেয়া তেওঁলোকৰ সতীৰ্থৰ কাম নিয়ম ভঙাৰ কাম আৰম্ভ হ'লেই ফাইলৰ দম হয় আমি অসমখনত পৰিৱৰ্তন আনিব লাগিব নহলে আমাৰ সন্তানে ভুগিব লাগিব কেবিনেটত এখন কৰ কমিটি বনাই দিয়া হৈছে তেওঁলোকে এখন এছঅপি বনাই ফাইলসমূহ নিষ্পত্তি কৰিব 2023 দশমেৰ পূৰ্বে পুৰণি ফাইলৰ কাম নিষ্পত্তি কৰা হ'ব মিছন বসুন্ধৰাৰ কামত আমি সফল হৈছোঁ ভবাতকৈ বেছি মানুহে মিছন বসুন্ধৰাত আবেদন কৰিছে এতিয়া মিছন বসুন্ধৰা দ্বিতীয়ৰ কাম আৰম্ভ কৰিম জনতা ভৱনত স্বচ্ছতা আনিব লাগিব গ্ৰীণ এণ্ড ক্লিন সচিবালয় হ'ব লাগিব সচিবালয়ত ড্ৰেছ কোড বুলি কোনো কথা নাই সকলোৱে ভাল কাপোৰ পিন্ধি আহিলেই হ'ল 2023 দশমেৰ পৰা কাগজবিহীন কাম আৰম্ভ কৰা হ'ব এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী 29 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈকে হ'ব পাৰে প্ৰবল বৃষ্টিপাত ৰাজ্যত পুনৰ বাঢ়িব শীতৰ প্ৰকোপ অসমলৈ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ অসম মেঘালয় নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশকে ধৰি উত্তৰ পূব ভাৰতৰ বেছিভাগ অঞ্চলত বৰষুণৰ আগজাননী 29 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰবল বৃষ্টিপাতৰ আশংকা কৰা হৈছে অসম মেঘালয় মিজোৰাম নাগালেণ্ড মণিপুৰ আৰু ত্ৰিপুৰালৈ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ মোবাইল ফোন ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ এতিয়াৰ পৰা 28 দিনীয়া নহয়
গ্ৰাহকক 30 দিনীয়া ৰিচাৰ্জ দিব লাগিব টেলিকম কোম্পানীয়ে। দেশত অতি শীঘ্ৰে বলবৎ হ'ব নতুন নিয়ম। মোবাইল ফোন ব্যৱহাৰকাৰীসকলৰ বাবে ডাঙৰ খবৰ। টেলিকম কোম্পানীসমূহে এতিয়াৰ পৰা 30 দিনীয়া ৰিচাৰ্জ প্লেন প্ৰস্তুত কৰিব লাগিব। 30 দিনৰ বৈধতাৰ সৈতে নতুন প্ৰিপেড প্লেনৰ ৰিচাৰ্জ কৰিব লাগিব গ্ৰাহকসকলে। টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াই সকলো টেলিকম কোম্পানীৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে। আজি জাৰি কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত আছে সম্পূৰ্ণ মাহৰ শুল্ক আঁচনিও। ট্ৰাইন নিৰ্দেশ অনুসৰি সকলো টেলিকম কোম্পানীয়ে 30 দিনৰ বৈধতাসহ বিশেষ টেৰিফ ভাউচাৰ আৰু কম্বো ভাউচাৰৰ সৈতে প্লেন ভাউচাৰ আগবঢ়াব লাগিব। কোম্পানীবোৰে কমেও এনে এটা প্লেন ভাউচাৰ, এটা বিশেষ টেৰিফ ভাউচাৰ আৰু এটা কম্বো ভাউচাৰ আগবঢ়াব লাগিব, যাক প্ৰতি মাহে একে তাৰিখতে গ্ৰাহকে নৱীকৰণ কৰিব পাৰে। টেলিকম শুল্কৰ ক্ষেত্ৰত 64 সংখ্যক সংশোধনী মৰ্মে মোবাইল ফোন ব্যৱহাৰকাৰীসকলে বহুতো ৰিচাৰ্জ প্লেনৰ বিকল্প লাভ কৰিব। ব্যৱহাৰকাৰী বা গ্ৰাহকসকলে সম্পূৰ্ণ 30 দিনৰ বৈধতাৰ বিকল্প পাব। উল্লেখযোগ্য যে টেলিকম কোম্পানীবোৰে সাধাৰণতে 28 আৰু 24 দিনৰ ৰিচাৰ্জ আগবঢ়ায়। বহু গ্ৰাহকে অভিযোগ কৰিছিল যে টেলিকম কোম্পানীবোৰে এমাহৰ বাবে সম্পূৰ্ণ ৰিচাৰ্জ নিদিয়ে। এইটোৱে গ্ৰাহকৰ বহুতো সমস্যাৰ সৃষ্টি কৰে। একে সময়তে টকা অধিক খৰচ কৰা হয়। ইতিমধ্যে গ্ৰাহকসকলৰ পৰা বহু অভিযোগ পাইছে যে মাহিলী প্লেনিঙৰ বাবে বছৰত 13 বাৰ ৰিচাৰ্জ কৰিবলগীয়া হয় আৰু ইয়াৰ জৰিয়তে তেওঁলোকে প্ৰতাৰিত অনুভৱ কৰে। নতুন পৰিৱৰ্তনে গ্ৰাহকসকলক যথেষ্ট লাভান্বিত কৰিব আৰু নিজৰ সুবিধা অনুসৰি সঠিক বৈধতাৰ সৈতে আঁচনিৰ অধিক বিকল্পও লাভ কৰিব। পৰৱৰ্তী খবৰ, অসমত আৰক্ষীৰ এনকাউণ্টাৰৰ 99% ভুৱা। এই অভিযোগ মানৱ অধিকাৰ কৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়াৰ। অসম মানৱ অধিকাৰ আয়োগৰ নগাঁও জিলাৰ প্ৰাক্তন ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ ওপৰত আৰক্ষীৰ গুলীচালনাৰ ঘটনাটোক স্বতঃপ্ৰণোদিতভাৱে গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে। অসম মানৱ অধিকাৰ আয়োগে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাক জাননী জাৰি কৰি ৰাজ্য চৰকাৰে ছাত্ৰ নেতাজনক কিয় ক্ষতিপূৰণ দিয়া নাই এই বিষয়ে প্ৰশ্ন কৰে। সূত্ৰ অনুসৰি আয়োগে 24 জানুৱাৰীত এক স্বতঃপ্ৰণোদিত নিৰ্দেশ জাৰি কৰিছিল, য'ত কোৱা হৈছিল যে মানৱ অধিকাৰ উলংঘনৰ এয়া এক প্ৰাথমিক ঘটনা। আয়োগৰ সদস্য নৱকমল বৰাই কয় যে কীৰ্তিকমল বৰাক অন্তৱৰ্তীকালীন সকাহ হিচাপে কিয় 1.5 লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ দিয়াটো কিয় উচিত নহয়, সেই বিষয়ে ব্যাখ্যা কৰিবলৈ অসমৰ মুখ্য সচিবক জাননী জাৰি কৰাটো প্ৰয়োজনীয় বিষয়। আয়োগে মুখ্য সচিবৰ উত্তৰ তথা বিষয়টোৰ শুনানিৰ পৰৱৰ্তী 28 ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰিছে। 22 জানুৱাৰীৰ আৰক্ষীৰ এই গুলীচালনাৰ ঘটনাক বিৰোধী দল আৰু সামাজিক সংগঠনসমূহে আৰক্ষীৰ জংগল ৰাজৰ প্ৰভাৱ বুলি অভিহিত কৰি কয় যে বৰ্তমানৰ পৰিস্থিতি 1990 দশকত চলা গুপ্ত হত্যাৰ দৰে কাণ্ডতকৈও অধিক বেয়া। আৰক্ষীয়ে দাবী কৰিছিল যে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদকজন ড্ৰাগছ বিক্ৰীৰ সৈতে জড়িত হৈ আছিল আৰু কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ পিছতহে আৰক্ষীয়ে ভৰিত গুলী মাৰিছিল। আনহাতে সদৌ ছাত্ৰ সন্থাই অভিযোগ নাকচ কৰি কৈছে যে এজন যুৱকক সুৰাপে আৰক্ষীয়ে প্ৰহাৰ কৰাৰ প্ৰতিবাদ কৰিছিল বাবেই ছাত্ৰ নেতাজনক গুলীচালনা কৰিছিল আৰক্ষীয়ে। অসম আৰক্ষীয়ে নগাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাত জড়িত আৰক্ষীসকলক পিছদিনা আৰক্ষী ৰিজাৰ্ভলৈ প্ৰেৰণ কৰিছিল। ইফালে ঘটনাটোক লৈ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ এতিয়া ৰাইজৰ ৰোষত পৰা বুলিও জানিব পৰা গৈছে। বিৰোধী ৰাজনৈতিক দলবোৰেও চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই আছে। তদুপৰি এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়াই কয় যে যদি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই ক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অনাগত দিনত ভুৱা সংঘৰ্ষত আৰু বহুতো নিৰীহ লোক নিহত হ'ব। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত আৰক্ষীয়ে নিৰীহ লোকসকলক অপৰাধী সজাই হত্যা কৰি আহিছে বিভিন্ন সময়ত। ৰাজ্যৰ গৃহ বিভাগৰ অধীনত আৰক্ষীয়ে সংঘটিত কৰা সকলোবোৰ এনকাউণ্টাৰৰ 99% ভুৱা বুলি অভিযোগ কৰে দিব্যজ্যোতি শইকীয়াই। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পৰিবহণ বিভাগৰ অপাৰেশ্যন চাৰখাৰ। 31 মাৰ্চৰ ভিতৰত 100 কোটি টকাৰ কৰ সংগ্ৰহৰ লক্ষ্য পৰিবহণ বিভাগৰ। ৰাজ্যত আৰম্ভ হৈছে অপাৰেশ্যন চাৰখাৰ। ৰাজপথত কৰ অনাদায় বাহনৰ বিৰুদ্ধে এইবাৰ নতুন অভিযান চলাইছে পৰিবহণ বিভাগে। এতিয়ালৈকে কৰ আদায় নিদিয়া ব্যক্তিগত বা ৰাজহুৱা সকলো বাহনৰ পৰা কৰ সংগ্ৰহৰ অভিযানৰ নাম দিয়া হৈছে অপাৰেশ্যন চাৰখাৰ। অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত গুৱাহাটী মহানগৰীৰ ৰাজপথত চলিবলগা এই অভিযানৰ জৰিয়তে 31 মাৰ্চৰ ভিতৰত 100 কোটি টকা কৰ সংগ্ৰহৰ লক্ষ্য গ্ৰহণ কৰিছে পৰিবহণ বিভাগে।
পৰিবহণ বিষয়া গৌতম দাসে কয় যে পথ পৰিবহণ মন্ত্ৰালয়ে যান বাহনৰ গৰাকীসকলক বকয়াসহ যাৱতীয় কৰ আদায় দিবলৈ 7 বাৰকৈ সময়সীমা দিয়াৰ পিছতো যোৱা 31 অক্টোবৰত অন্তিম সময়সীমা উকলি যায়। কিন্তু তাৰ পিছতো বহু লোকে বিনা দ্বিধাই বাহন চলাই আছে কৰ পৰিশোধ নকৰাকৈ। এনে পৰিপ্ৰেক্ষিতত এইবাৰ কৰ পৰিশোধ নকৰিলে বাহনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে গোচৰ তৰা হ'ব বুলি সকীয়াই দিয়ে গৌতম দাসে। তেওঁ লগতে কয় যে প্ৰয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলগীয়া পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে বাহনৰ স্বত্বাধিকাৰী। পৰৱৰ্তী খবৰ, শিক্ষাৰ্থীৰ প্ৰতিবাদত সেও মানি স্নাতকোত্তৰ শাখাৰ ছেমিষ্টাৰ পৰীক্ষা পিছুৱালে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। শীঘ্ৰেই পৰীক্ষাৰ নতুন সময়সূচী নিৰ্ধাৰণ কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। শিক্ষাৰ্থীৰ প্ৰতিবাদত অব্যাহত সেও মানিবলৈ বাধ্য হ'ল গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। স্থগিত হ'ল বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ শাখাৰ প্ৰথম আৰু তৃতীয় ষাণ্মাসিকৰ পৰীক্ষাসমূহ। বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ নিয়ন্ত্ৰক ডক্টৰ ধ্ৰুৱজ্যোতি চৌধুৰীয়ে এক জাননীযোগে এই কথা জনায়। জাননীখনত উল্লেখ কৰা অনুসৰি আজিৰে পৰা অনুষ্ঠিত হ'বলগীয়া স্নাতকোত্তৰ শাখা আৰু ইণ্টিগ্ৰেটেড এমকমৰ অডিটি ছেমিষ্টাৰৰ পৰীক্ষাসমূহ পিছুৱাই দিয়া হৈছে। পৰীক্ষাসমূহৰ নতুন সময়সূচী অতি শীঘ্ৰেই ঘোষণা কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ স্নাতকোত্তৰ শাখাৰ প্ৰথম ষাণ্মাসিক আৰু তৃতীয় ষাণ্মাসিকৰ পৰীক্ষাসমূহ সাময়িকভাৱে পিছুৱাবলৈ শুকুৰবাৰে পুৱাৰ পৰা শিক্ষাৰ্থীয়ে প্ৰশাসনিক ভৱনৰ সন্মুখত কৰা প্ৰতিবাদত উত্তাল হৈ পৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ। জানিব পৰা মতে 21 জানুৱাৰীৰ পৰা স্নাতকোত্তৰ শাখাৰ প্ৰথম ষাণ্মাসিক আৰু তৃতীয় ষাণ্মাসিকৰ অফলাইন পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ কথা আছিল। ছাত্ৰ সমাজৰ হেঁচা তথা বৰ্ধিত কৰোণাক্ৰান্তৰ সংখ্যাৰ লগতে অসম্পূৰ্ণ পাঠ্যক্ৰমৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই 27 জানুৱাৰীলৈকে পৰীক্ষা পিছুৱাই দিছিল, অৰ্থাৎ আজিৰে পৰা অৱশিষ্ট পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু আজিৰ পৰা হ'বলগীয়া পৰীক্ষাৰ বাবে সাজু হ'ব পৰা নাছিল শিক্ষাৰ্থীসকল। তেওঁলোকে জনোৱা মতে বিশ্ববিদ্যালয়ৰ ফালৰ পৰা চিলেবাছসমূহ সম্পূৰ্ণ হৈছে যদিও তেওঁলোক এতিয়াও পৰীক্ষাৰ বাবে সাজু হোৱা নাই। লগতে বহু সহপাঠী এতিয়াও কোভিড তথা আন বেমাৰত আক্ৰান্ত হোৱা বুলি উল্লেখ কৰি তেওঁলোকৰ সুবিধা হোৱাকৈ অন্ততঃ 20 দিনৰ অধ্যয়ন বিৰতি দিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছিল। শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক স্পষ্ট ৰূপত জনাইছিল যে তেওঁলোকে অনলাইন পৰীক্ষা বিচৰা নাই আৰু তেওঁলোক অফলাইন পৰীক্ষাৰহে পক্ষপাতী। কিন্তু সন্ধিয়া পৰ্যন্ত প্ৰতিবাদত বহি থকা শিক্ষাৰ্থীসকলৰ সৈতে কৰ্তৃপক্ষই কেইবাবাৰো আলোচনাত বহিছিল যদিও দুয়োপক্ষই ঐক্যমতত উপনীত হ'ব পৰা নাছিল। অব্যাহত শিক্ষাৰ্থীৰ প্ৰতিবাদত সেও মানিবলৈ বাধ্য হয় গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ।